हेलो स्टूडेंट লৈ আহিলো ফিজিক্সৰ আৰু এটা ইম্পৰ্টেন্ট পিওয়াইকিউ ভিডিও আমি পিওয়াইকিউবৰ এনালাইসিস কৰি যিবোৰ পিওয়াইকিউ তোমালোকৰ ইম্পৰ্টেন্ট হয় সেইবোৰ আজি আমি এই ভিডিওটো ডিসকাশন কৰিম ইয়াৰ আগত আমি এটা ভিডিও দিলো পিওয়াইকিউৰ যদি কোনোবাই চোৱা নাই তোমালোকে ভিডিওটো চাই লবা আৰু তোমালোকৰ পিওয়াইকিউ পৰীক্ষাত আহে নে নাই সেই কথাটো মই আজি এই ভিডিওটোত কম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা যদি চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহলে বলা আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো तो ইয়াতে দিয়া আছে হুজ রুল আর এপ্লাইড ইন ড্রাইভিং হুইস্টন ব্রিজ প্রিন্সিপাল তার পিছত দিয়া আছে ড্র এ হুইস্টন ব্রিজ উইথ 4 রেজিস্টর 1 গ্যালভানোমিটার এন্ড 1 ব্যাটারি মানে হুইস্টন ব্রিজৰ নীতি নিৰ্ণয় কৰিবৰ বাবে কাৰ সূত্ৰ প্ৰয়োগ কৰা হয় চাৰিটা ৰধক এটা গ্যালভানোমিটাৰ আৰু এটা ব্যাটাৰীৰে এখন হুইস্টন ব্রিজ অঙ্কন কৰা এই কোশ্চেনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয় নেক্সট 2 নম্বৰৰ যেটো তোমালোকৰ ইম্পৰ্টেন্ট কোশ্চেন derive the dimensional formula of mutual inductance or self inductance ঠিক আছে তো এই কোশ্চেনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকে এইটো ভালকৈ চাবা এইটো কোশ্চেন তোমালোকৰ কেতিয়াবা এনেকৈ আহে মিউচুৱেল ইণ্ডাক্টেন্সৰ ডেফিনেশন লিখিব দিব পাৰে ঠিক আছে যে ডিফাইন মিউচুৱেল ইণ্ডাক্টেন্স অফ 1 হেনৰি ঠিক আছে তো এইটো তোমালোকে পঢ়িবা 1 মাৰ্কৰ কাৰণে আহিব পাৰে নেক্সট ইম্পৰ্টেন্ট পিওয়াইকিউ হল রাইট টু কন্ডিশন ফৰ এ ৰে টু সাফাৰ টোটাল ইন্টাৰনেল ৰিফ্লেকশন তো এইটো তোমালোকৰ ইম্পৰ্টেন্ট হয় যে টোটাল ইন্টাৰনেল ৰিফ্লেকশন হোৱাৰ দুটা কন্ডিশন তো এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হল স্টেট লেন্স ল নেম দা আদাৰ ল অফ নেচাৰ ডেট ই অবে তো এই কোশ্চেনটো তোমালোকৰ পৰীক্ষাত আহি থাকে ঠিক আছে বেলেগ বেলেগ ধৰণে তোমালোকৰ পৰীক্ষাত আহি থাকে তোমালোকে এইটো ভালকৈ পঢ়িবা যে লেন্সৰ সূত্ৰটো লিখা আৰু প্ৰকৃতিৰ আন কণ্টৰ সূত্ৰ ই মানি চলে ঠিক আছে এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হয় নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হল ইয়াতে দিয়া আছে ইন এ হাইড্ৰোজেন এটম দা কাইনেটিক এনার্জি কে এন্ড ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল এনার্জি ইউ অফ এন ইলেক্ট্ৰন আৰ এজ গিভেন বিলো তো ইয়াতে তোমালোকক কে ইটো দিয়া আছে আৰু ইউ টু তোমালোকক এইটো দিয়া আছে তো ইয়াতে কৈছে ক্যালকুলেট দা টোটাল এনার্জি তো তোমালোকক টোটাল এনার্জি ইয়াতে উলিয়াব কৈছে আৰু কৈছে হোৱাট ডাজ ইট ইজ সাইন মিন আৰু ইয়াতে এটা নেগেটিভ সাইন আহিব এই সাইনটো তোমালোকক কি মিন কৰিছে এইটো তোমালোকক লিখিব কৈছে ইয়াত তোমালোকক 2 মাৰ্ক দিয়া আছে তার পিছত নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হল ডিসক্রাইব এনি ওয়ান এপ্লিকেশন অফ গছ ল তোমালোকৰ গছ ল চাৰিটা এপ্লিকেশন আছে তো ইয়াৰ ভিতৰত যিকোনো এটা এপ্লিকেশন তোমালোকক প্ৰয়োগ কৰিব কৈছে ঠিক আছে ইয়াতে তোমালোকক মেনশন কৰি দিয়া নাই যে তোমালোকক এইটো কৰিব লাগিব কিন্তু তোমালোকক ইয়াতে কৈছে যে যিকোনো এটা তোমালোকে ইয়াৰ গছ লৰ এপ্লিকেশন বৰ্ণনা কৰিলে হ'ব ঠিক আছে বা কেতিয়াবা তোমালোকক মেনশন কৰিও দিব পাৰে তো এইটো কোশ্চেন তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ চাবা নেক্সট ইম্পৰ্টেন্ট পিওয়াইকিউ টু হল ক্যালকুলেট দা এনার্জি ইন জুল দ্যাট ইজ ইকুইভ্যালেন্ট টু 1 মেগা ইলেক্ট্ৰন ভোল্ট ঠিক আছে তো এই কোশ্চেনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় 2 মাৰ্কৰ কাৰণে পৰীক্ষাত আহিব পাৰে তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট পিওয়াইকিউ টু হল ইয়াতে দিয়া আছে মেনশন এট লিষ্ট 2 ফ্যাক্টৰ অন হুইচ ক্যাপাসিটি অফ এ ক্যাপাসিটৰ ডাজ ডিপেন্ড তার পিছত লগ লগাই দিছে ডিফাইন দা ইউনিট অফ ক্যাপাসিটেন্স তার পিছত দিছে ফাইন্ড আউট দা ডাইমেনশন অফ ক্যাপাসিটেন্স ইউজিং দা ডাইমেনশন অফ চার্জ এন্ড পটেনশিয়াল ডিফারেন্স তো এই কোশ্চেনটো তোমালোকৰ 3 মাৰ্ক দিয়া আছে কোশ্চেনটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হল ইয়াতে দিয়া আছে ইফ এ চার্জ পার্টিকল অফ মাস m and charge q rotate in a circular path of radius r in a magnetic field b so that its speed is তো এইটো তোমালোকক দিয়া আছে ঠিক আছে তো এইটো তোমালোকক প্রুফ কৰিব লাগে ইয়াত তোমালোকক 3 মাৰ্ক দিয়া আছে তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট পিওয়াইকিউ টু হল ম্যাগনেটিক ফিল্ড লাইন্স আর অলসো কল্ড ম্যাগনেটিক লাইন অফ ফোর্স তো এইটো তোমালোকৰ স্টেট ট্ৰু অল ফলস মানে সুসানে মিছা এইটো লিখিব কৈছে নেক্সট ইম্পৰ্টেন্ট পিওয়াইকিউ টু হল হোৱাট ডু ইউ মিন বাই মোবিলিটি অফ মোবাইল চার্জেস তাৰ পিছত দিয়া আছে whether it is positive or negative so that mobility is expressed as given below where the symbol have their usual meaning ঠিক আছে তো এইটো তোমালোকক তলত দিয়া আছে তো ইয়াতে তোমালোকক কৈছো যে তোমালোকৰ যেটো মোবিলিটি টপিক আছে এইটো তোমালোকে ভালকৈ পঢ়িবা ইয়াৰ পৰা তোমালোকৰ কেতিয়াবা ইউনিট সুধে কেতিয়াবা তোমালোকৰ ডেফিনেশন সুধে ঠিক আছে তো ইয়াৰ পৰা তোমালোকে এই টপিকটো ভালকৈ পঢ়িবা এই কোশ্চেনটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহিছে নেক্সট ইম্পৰ্টেন্ট কোশ্চেনটো হল হোৱাট ইজ গ্যালভানোমিটাৰ A galvanometer has a resistance of 15 ohm if across its terminal a resistance of 5 ohm is connected. Calculate the fraction of current that flow through the galvanometer.
ঠিক আছে তো এইটো কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে তোমালোকক প্ৰথমতে গেলভেনোমিটাৰ কি এইটো লিখিব গৈছে তাৰ পিছত এটা তোমালোকৰ নিউমেৰিকেল লগাই দিছে তো এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল fill in the blank given below regarding dipole analogy between electrostatic and magnetism তো তোমালোকৰ এনেকুৱা ধৰণৰ কনসেপচুৱেল কোৱেশ্চন পৰীক্ষাত আহে ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন হোৱা দেখা যায় তো এইটো ইলেক্ট্ৰষ্টিকত কোৱা হয় 1/ε0 তো ম্যাগনেটিজমত এইটো কি বুলি কয় এইটো লিখিব গৈছে তাৰ পিছত এইফালে দিয়া আছে ম্যাগনেটিজমক এইটো কয় তো ইলেক্ট্ৰষ্টিক কি কয় এইটো লিখিব গৈছে এনেকৈ তোমালোকক বস্তুখিনি দিয়া আছে তোমালোকে ভালকৈ পঢ়িবা ঠিক আছে এইটো তোমালোকৰ কনসেপচুৱেল হয় ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে আৰু ইছামিছ মিডিয়াম ষ্টুডেণ্ট তোমালোকে তলত চাই লোৱা এইটো মই তোমালোকক দেখুৱাই দিছো তোমালোকে ভিডিওটো পজ কৰি নোট ডাউন কৰিবা তাৰ পিছত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল state superposition principle of wave কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় mention at least one example of coherent source of light what will be the phase difference between two light wave if the path difference between them is 2.5 lambda ঠিক আছে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল define 1 coulomb charge কি হয় ডিফাইন কৰিব গৈছে 2 point charges at a distance are in air exert a force F on each other at what distance will these charges experience the same force F in a medium of dielectric constant K তো এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল find out an expression for fringe weight in Young double slit experiment light of wavelength 500 nanometer is incident on two slides which are 1 millimeter apart. If the skin is placed at a distance of 1 meter from the slide, calculate the fringe weight of the fringe pattern formed on the skin. তো এইবাৰ তোমালোকৰ যেহেতু ইয়ং ডাবল স্লাইড এক্সপেৰিমেন্টৰ ডেৰিভেশনটো কাটি দিলে তো তোমালোকৰ এইবাৰ ইয়ং ডাবল স্লাইড এক্সপেৰিমেন্টৰ পৰা এটা নিউমেৰিকেল আহিব তোমালোকে ভালকৈ ইয়ং ডাবল স্লাইড এক্সপেৰিমেন্টৰ নিউমেৰিকেল পঢ়িবা এইবাৰ তোমালোকৰ হোৱাৰ সম্ভাৱনা বেছি আছে আৰু এই কোৱেশ্চনটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিছে ইম্পৰ্টেন্ট হয় নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ইয়াতে দিয়া আছে এক্সপ্লেইন লেন্স ল ফ্ৰম দা প্ৰিন্সিপাল অফ কনজাৰভেশ্যন অফ এনাৰ্জি ঠিক আছে যে শক্তিৰ সংৰক্ষণতাৰ সূত্ৰৰ পৰা লেন্সৰ সূত্ৰটো ব্যাখ্যা কৰা ঠিক আছে কোৱেশ্চনটো বেলেগ বেলেগ ধৰণে আহে আগৰবাৰ এটা কোৱেশ্চন আহিছিল এইটো এনেকুৱা ধৰণৰ আহিছে ঠিক আছে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল show that the total energy of an electron in an atom is negative and it is তো তোমালোকক এইটো দিছে ঠিক আছে দি কৈছে what is the significance of the negative energy তো ইয়াৰ significance তো তোমালোকক লিখিব কৈছে তো ইয়াত তোমালোকক 3 মাৰ্ক দিয়া আছে ঠিক আছে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল what are coherent source সোয়া আগতে এবাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে in a young double slit experiment the intensity of light at a point on the skin where path difference lambda is k unit find the intensity at a point where the path difference is lambda by 3 ঠিক আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন দিবা তোমালোকৰ পৰীক্ষাত আহিব পাৰে ওৱা নাই যে এইটো আহিব তোমালোকৰ ভ্যালুবোৰ চেঞ্জ কৰি দিব পাৰে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল for refraction at a convex spherical surface of radius of curvature r from a medium of refracting index n1 to a medium of refracting index n2 establish the relation তো তোমালোকক দিয়া আছে n2 by v minus n1 by u is equal to n2 minus n1 by r what will be the behavior of a convex lens of refracting index 1.47 when it is immersed in a liquid of refracting index 1.47 তো এইটো ডেৰিভেশন তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় কেতিয়াবা এইটো 5 মাৰ্কৰ কাৰণে আহে আৰু কেতিয়াবা এইটো তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহে তোমালোকে এই ডেৰিভেশনটো ভালকৈ পঢ়িবা এইটো তোমালোকৰ ৰে অপটিক্সৰ পৰা দিয়া আছে তো আজিৰ ভিডিওত আমি তোমালোকৰ এই কেইটা ইম্পৰ্টেন্ট PYQ ডিসকাশন কৰিলো আশা কৰিছো এইবোৰৰ পৰা তোমালোকৰ PYQ আহিব পাৰে এতিয়া তোমালোকক যে প্ৰথমতে কলো যে PYQ পৰীক্ষাত আহে নে নাই এতিয়া PYQ সোৱা তোমালোকৰ PYQ পৰীক্ষাত আহে কিন্তু তোমালোকৰ কোৱেশ্চনটো ডাইৰেক্ট ৰিপিট নহব পাৰে কিন্তু তোমালোকৰ টপিকটো ৰিপিট হ'ব পাৰে ঠিক আছে সো তোমালোকে PYQ তো কৰতে কোনটো টপিকৰ পৰা তোমালোকৰ কোৱেশ্চনটো আহিছে সেই টপিকটো তোমালোকে ভালকৈ কৰিব লাগিব তোমালোকে যদি ভাবি আছা যে ডাইৰেক্ট আমি PYQ কমন পাম তেনেহলে সেইটো তোমালোকৰ ভুল ধাৰণা ঠিক আছে তোমালোকে ডাইৰেক্ট PYQ কমন পাব নোৱাৰা তোমালোকে সেই PYQ টোৰ যেটো টপিক আছে সেই টপিকটোৰ পৰা কোৱেশ্চন আহিব পাৰে আজিৰ ভিডিও মই দেখি দিলো যে লেন্স লটো কেনেকৈ ধৰণৰ আহিছে
যে এবাৰ আহিছে যে লেন্স লটো তোমালোকক ডেফিনেশ্যন লিখিব দিছে এবাৰ আহিছে লেন্স লটো তোমালোকৰ ল অফ কনজাৰ্ভেশ্যনটো মানি চলে এইটো লিখিব গৈছে ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তাৰপিছত তোমালোকৰ আহিছে যে মোবিলিটি কাক কয় ইয়াৰ ডেফিনেশ্যনটো লিখিব কৈছে তাৰপিছত এবাৰ আহিছে মোবিলিটিৰ ইউনিটটো সুধিছে ঠিক আছে তাৰপিছত মোবিলিটিৰ ফৰ্মুলাটো দি তাত মিনিংবোৰ কি হয় সেইটো সুধিছে তো তোমালোকৰ কোৱেশ্চনবোৰ এনেকুৱাই হয় তোমালোকৰ টপিকটো ৰিপিটে হয় কিন্তু কোৱেশ্চনটো অলপ ব্লেক ধৰণে দিয়ে যদি এবাৰ তোমালোকৰ ইউনিট দিয়ে আৰু একবাৰ তোমালোকৰ ডেফিনেশ্যন দিয়ে ঠিক আছে তো তোমালোকৰ ফিজিক্সৰ ভাল মাৰ্ক পোৱাৰ কাৰণে তোমালোকৰ কনসেপ্ট থাকিব লাগিব তো আজিৰ ভিডিঅ'ত মই যেনেকুৱা ধৰণৰ বস্তুখিনি তোমালোকক দেখুৱাই দিলোঁ তো যিটো টপিকৰ পৰা তোমালোকৰ কোৱেশ্চনটো আহিছে সেই টপিকটো তোমালোকে ভালকৈ চোৱা নিশ্চয় তোমালোকে পৰীক্ষাত ভাল মাৰ্ক পাবা কিবা যদি ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা নতুবা মোক পাৰ্সোনালি মেসেজ কৰিব পাৰা আৰু ক্লাস 12 কাৰণে আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে ডেসক্ৰিপচনৰ লিংকৰ পৰা তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপত জয়েন হৈ লবা যদি চেনেলটো নতুন হোৱা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহলে আজিৰ ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো